নমস্কাৰ আজি 22 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ 1.5 বছৰ পিছতে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকে এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈয়ে কয় যে 1.5 বছৰ পিছতে আৰু অসমত বিজেপিৰ চৰকাৰ নাথাকে 1.5 বছৰ পিছত বিজেপিয়ে পুনৰ অসমত শাসনৰ গাদীত বহিব নোৱাৰে 1.5 বছৰ পিছতেই বিজেপিয়ে পুনৰ অসমত শাসনৰ গাদীত বহিব নোৱাৰে কেহে এতিয়াই যিমান পাৰে সিমান লুণ্ঠন চলাইছে এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে পৰৱৰ্তী খবৰ ৰাজনীতিত দুই এটা কথা ইফাল সিফালকৈ কবই লাগিব কংগ্ৰেছলৈ নীলমণি সেন ডেকা উভতি আহিব যদিও পুনৰ জিভা পিছল নাখাব বুলি গ্যাৰান্টি দিব নোৱাৰে জ্যেষ্ঠ নেতাজনে ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সংকটত থকা অসমক বচাবলৈ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে নীলমণি সেন ডেকাই ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আসাদুদ্দিন ওৱেইছিৰ তৰফৰ পৰা কোৱা হৈছে আসাদুদ্দিন ওৱেইছি গৰজি উঠিছে আৰু কৈছে যে বাছি বাছি মুছলমানৰ ঘৰ ভাঙিছে বিজেপিৰ বুলডোজাৰে এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰৰ বুলডোজাৰ নীতিক লৈ খৰব হৈ পৰিছে এআইএমআইএমৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে কৈছে যে মোদীৰ বুলডোজাৰে মুছলমানৰ ঘৰ ভাঙি শেষ কৰিছে বাছি বাছি কেৱল মুছলমানৰ ঘৰ ভাঙিছে বিজেপি চৰকাৰে একাংশই কৈছে মুছলমানৰ মছজিদত খুমাই আক্ৰমণ কৰিম ভাৰতত এতিয়া মুছলমানৰ ওপৰত হিটলাৰী শাসন চলিছে ওয়াকফ বিল আইন হলেই মুছলমানে সকলো হেৰুৱাব মুছলমানক সজাগ হ'বলৈ আহ্বান জনাইছে এআইএমআইএমৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে বিজেপি চৰকাৰৰ বুলডোজাৰ নীতিক লৈ এবাৰ এইদৰে খৰব হৈ পৰিছে আসাদুদ্দিন ওৱেইছি পৰৱৰ্তী খবৰ সাৱধান হোক আহি আছে কালগুনি ধুমুহা অসমত কত কত প্ৰভাৱ পৰিব কালগুনি ইয়াগিৰ প্ৰভাৱ আমি জনোৱাৰ চেষ্টা কৰিছো এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো দুৰ্গা পূজাৰ আগে আগে কালগুনি ইয়াগিয়ে চলাব সন্ত্ৰাস ৰাজ্যত এফালে উৎকট গৰম আৰু আনফালে সাগৰীয় কালঘূৰ্ণীয়ে এবাৰ সন্ত্ৰাস চলোৱাৰ আগজাননী প্ৰদান কৰা হৈছে ঘণ্টাত 300 কিলোমিটাৰো অধিক গতিবেগেৰে আহি আছে ইয়াগি কালঘূৰ্ণীয়ে অসমতো ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে 48 ঘণ্টাৰ ভিতৰতে দেশত কেইবাটাও স্থানত চলাব সন্ত্ৰাস ধাৰাসাৰ বৰষুণ আৰু ধুমুহাই তছনছ কৰিব পাৰে কেইবাখনো ৰাজ্য ধাৰাসাৰ বৰষুণ আৰু ধুমুহাই তছনছ কৰিব পাৰে কেইবাখনো ৰাজ্য আৰু উত্তৰ প্ৰদেশ দিল্লী হাৰিয়ানা আৰু উত্তৰাখণ্ডত যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে উত্তৰ পূবৰ লগতে অসমতো প্ৰভাৱ পৰিব সাগৰীয় ঘূৰ্ণী ইয়াগিৰ ইতিমধ্যে দেশৰ পূব মধ্য আৰু উত্তৰ ৰাজ্যসমূহত আৰম্ভ হৈছে প্ৰচণ্ড বৰষুণ প্ৰশান্ত মহাসাগৰত উপস্থিত হোৱা কালঘূৰ্ণী ইয়াগিয়ে ল'ব পাৰে ভয়ংকৰ ৰূপ আন এটা ব্ৰেকিং নিউজ বিজেপিৰ বিৰুদ্ধে 10টাকৈ মহাবিস্ফোৰক দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এই মুহূৰ্তত জনাই আছো এটা পলিটিকেল ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিজেপিৰ বিৰুদ্ধে 10টাকৈ মহাবিস্ফোৰণ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো অৰবিন্দ কেজৰিৱালে কয় যে বিজেপিয়ে মোক শেষ কৰিবলৈ বহু চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে বিজেপিয়ে মোক শেষ কৰাৰ চেষ্টা চলাইছিল কিন্তু বিফল হল ভুৱা কেছত মোক জেললৈ পঠিয়াইছিল মোৰ মনোবল ভাঙিব বিচাৰিছিল কিন্তু নোৱাৰিলে ভুৱা কেছত মোক জেললৈ পঠিয়াইছিল মোৰ মনোবল ভাঙিব বিচাৰিছিল কিন্তু নোৱাৰিলে মোক মানসিকভাৱে বহু হাৰাশাস্তি কৰিছে বিজেপিয়ে মোক একেবাৰে ধ্বংস কৰি পেলাবলৈ বিচাৰিছিল মই যেতিয়া জেলত আছিলো তেতিয়া আম আদমি পাৰ্টিৰ বিধায়কসকলৰ একতাক ভাঙিবলৈ বিচাৰিছিল আম আদমি পাৰ্টিৰ বিধায়কসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছিল বিধায়কসকলক টকাৰ লোভ দিছিল কিন্তু আম আদমি পাৰ্টিৰ কোনো বিধায়ক বিক্ৰী নহল বিজেপিৰ হাতত আম আদমি পাৰ্টিৰ এজনো কাৰ্যকৰ্তা ভাঙি পৰা নাছিল
মই দিল্লীৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰি অগ্নি পৰীক্ষা দিছো। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে মই দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰি অগ্নি পৰীক্ষা দিছো। মই জনতাৰ আদালতলৈ যাব বিচাৰিছো। যদি জনতাই মুখত নিকা বুলি পুনৰ নিৰ্বাচিত কৰে তেতিয়াহে মই মুখ্যমন্ত্ৰীৰ গাদীত বহিম। মোৰ শৰীৰত হাৰিয়ানাৰ তেজ আছে। হাৰিয়ানাৰ তেজ থকা মানুহে কোনো অহংকাৰী চৰকাৰৰ ওচৰত তল নপৰে। দিল্লী আৰু পঞ্জাবৰ পিছত হাৰিয়ানাত বিজেপিৰ বিৰুদ্ধে আমি সাহসেৰে যুঁজিম আৰু অহংকাৰী বিজেপিক পৰাস্ত কৰিম। পৰৱৰ্তী খবৰ, ঈদৰ বাবে বিশেষ উপহাৰ আগবঢ়াইছে মুছলমানৰ বাবেই এইবাৰ অমিত শ্বাহে। এটা ব্ৰেকিং নিউজ। মহৰমৰ বাবে মুছলমানসকললৈ উপহাৰ আগবঢ়াইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ঈদ আৰু মহৰমৰ বাবে মুছলমানসকললৈ বিশেষ উপহাৰ আগবঢ়াইছে অমিত শ্বাহে। জনোৱাৰ চেষ্টা কৰিছো বিশেষ খবৰ। ঈদ আৰু মহৰমত দুটাকৈ ফ্ৰী চিলিণ্ডাৰ দিয়া হ'ব প্ৰতিঘৰ মুছলমান পৰিয়ালক। প্ৰতিগৰাকী মহিলাকো বিশেষ উপহাৰৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত পোনপটীয়াকৈ দিয়া হ'ব 18,000কৈ টকা। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। প্ৰতিঘৰ লোকৰ বাবে থাকিব 500 ইউনিট ফ্ৰী বিজুলীৰ সুবিধা। ইফালে কৃষক সন্মান নিধিৰ ধন বছৰি 6,000ৰ বিপৰীতে দিয়া হ'ব 10,000কৈ টকা। জম্মুৰ নিৰ্বাচনী প্ৰচাৰত এই বৃহৎ ঘোষণা কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। ঈদ আৰু মহৰমৰ বাবেই বিশেষ উপহাৰ আগবঢ়াইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, প্ৰচণ্ড ধুমুহাৰ বাবেই ব্ৰহ্মপুত্ৰত আবদ্ধ হৈ পৰিছে 4খনকৈ যাত্ৰীবাহী নাও। 2 শতাধিক যাত্ৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া হাহাকাৰ লাগিছে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত ধুমুহাৰ মাজতেই ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰিছে নাও আৰু তাৰ পিছতে ভয়ংকৰ ঘটনা। এইবাৰ ব্ৰহ্মপুত্ৰত আবদ্ধ 4খনকৈ যাত্ৰীবাহী যন্ত্ৰচালিত নাও। 2 শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। ধুবুৰীৰ পৰা হাৰচিঙিমাৰীলৈ আহি থকা অৱস্থাতে নাওকেইখন আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বুকুত। হঠাৎ অহা ধুমুহাৰ সন্মুখীন হোৱাৰ পিছতে হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজ্যত ধুমুহা বৰষুণৰ মাজতেই ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰিছে যন্ত্ৰচালিত নাও আৰু তাৰ পিছতে ভয়ংকৰ ঘটনা। ধুমুহাৰ ফলতে আবদ্ধ হৈ পৰিছে এই নাওকেইখন। আন এটা ডাঙৰ খবৰ, চলন্ত গাড়ীত দলিত কিশোৰীৰ সৈতে দলবদ্ধভাৱে সংঘটিত কৰিছে কুকৰ্ম। ৰাজপথত দলিয়াই পেলাই দিয়া হৈছে দেহাটো। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। চলন্ত গাড়ীত ড্ৰাগছ মিহলোৱা পানীয় খাই দলিত ছোৱালীক দলবদ্ধভাৱে দৰ্শন কৰিছে। এইবাৰ এই দৃশ্য উত্তৰ প্ৰদেশৰ মথুৰাত। নিৰ্যাতনৰ পিছত তেওঁক ৰাজপথলৈ দলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ছোৱালী আৰু পৰিয়ালে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা মতে অভিযুক্তসকল ইতিমধ্যে পলাতক হৈ